নমস্কাৰ মই নয়ন ফিজিঅথেৰাপিষ্ট ফ্ৰম গুৱাহাটী। আজি আমি এই ভিডিঅ'টোত স্যাক্ৰোইলিয়াছ জইন্ট পেইন মানে আমাৰ কঁকালৰ যিকোনো এটা ফালে হোৱা বিষ উপসৰ্গৰ কথা আলোচনা কৰিম। সেইটো বিষ আমাৰ কঁকালৰ ৰাইট সাইডে হ'ব পাৰে বা আমাৰ লেফট সাইডে হ'ব পাৰে। যদি আপোনালোকৰ কঁকালৰ যিকোনো এটা ফালে হোৱা বিষৰ সমস্যাত ভুগি আছে তেতিয়াহ'লে আজিৰ এই ভিডিঅ'টো একেবাৰে শেষলৈ চাওক, কাৰণ আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক এই বিষৰ পৰা মুক্তি পাব পৰা কেইটামান ঘৰতে কৰিব পৰা এক্সাৰসাইজ শিকাই দিম, যিকেইটা কৰাৰ পিছত আপোনালোকে এই বিষৰ পৰা মুক্তি পাব পাৰিব। এতিয়া আমি চাওঁ এই বিষৰ কাৰণে কৰিবলগীয়া এক্সাৰসাইজবোৰ কেনেকুৱা ধৰণৰ। স্যাক্ৰোইলিয়াছ জইন্ট পেইনৰ কাৰণে কৰিবলগীয়া প্ৰথম এক্সাৰসাইজটো কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ এখন টাৱেল ল'ব লাগিব। ধৰা আপোনালোকৰ এইটো ফালে বিষ আছে, এইটো ফালৰ তলত আপোনালোকে টাৱেলখন এনেকে থৈ পেলাই এনেকে থব লাগিব। থৈ পেলাই আপোনালোকে এনেকে কঁকালখন দাঙিব লাগিব। এনেকে দাঙি 5 সেকেন্ড হোল্ড কৰিব লাগিব। 1 2 3 4 5। আকৌ এনেকে 1 2 3 4 5। আকৌ এনেকে 1 2 3 4 5। আকৌ এনেকে কৰিব লাগিব 1 2 3 4 5। এনেকে আপোনালোকে 10ৰ পৰা 15 বাৰ কৰিব লাগিব। তাৰ পিছত 2 নম্বৰ এক্সাৰসাইজটোৰ কাৰণে এনেকে আপোনালোকে টাৱেলখন আঁঠুটোৰ তলত এনেকে ল'ব লাগিব। লৈ পেলাই আপোনালোকে আপোনালোকৰ গুৰুৰ তলত এনেকে বহিব লাগিব। 1 আকৌ এনেকে 2 আকৌ এনেকে 3 আকৌ এনেকে 4 আকৌ এনেকে 5 আকৌ এনেকে 6। এইটো এক্সাৰসাইজও আপোনালোকে টোটেল 10ৰ পৰা 15 বাৰ কৰিব লাগিব। তাৰ পিছত 3 নম্বৰ এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে এনেকে বিছনাত শুই ল'ব লাগিব। লৈ পেলাই ধৰা আপোনালোকৰ এইটো ফালে বিষ আছে, এইটো ফালৰ আঁঠুটো এনেকে কচাই ল'ব লাগিব। লৈ পেলাই আপোনালোকে এইটো ফাল আপোনালোকে তলফালে টানিব লাগিব আৰু আপোনালোকৰ আনখন ভৰিৰ ফালটো ওপৰৰ ফালে টানিব লাগিব। 1 আকৌ 2 আকৌ এনেকে 3 আকৌ 4 আকৌ এনেকে 5। এনেকে উঠা আপোনালোকে ওপৰত 5 সেকেন্ড হোল্ড কৰিব পাৰে। 1 2 3 4 5। আকৌ এনেকে 1 2 3 4 5। আকৌ এনেকে 1 2 3 4 5। আকৌ এনেকে 1 2 3 4 5। এইটো এক্সাৰসাইজও আপোনালোকে 10ৰ পৰা 15 বাৰ কৰিব লাগিব। 4 নম্বৰ এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে দুখন ভৰি এনেকে কোচাই ল'ব লাগিব। লৈ পেলাই আপোনালোকে এনেকে নিব লাগিব। 1 আকৌ এনেকে 2। মানে আপোনালোকে এখন ভৰিৰে আনখন ভৰি এংকেল জইনটো চুব ট্ৰাই কৰিব লাগিব। 1 2 3 4 5 6 7 8 9 10। এইটো এক্সাৰসাইজও আপোনালোকে 10ৰ পৰা 15 বাৰ কৰিব ট্ৰাই কৰিব লাগিব। 5 নম্বৰ এক্সাৰসাইজটোৰ কাৰণে আপোনালোকৰ যিটো ফালে বিষ আছে সেইখন ভৰি এনেকে উঠাই পেলাই এনেকে টানিব লাগিব। 1 আকৌ 2 3 4 5 6 7 8 9 10। এনেকৈ আপোনালোকে এইটো এক্সাৰসাইজ 10ৰ পৰা 15 বাৰ কৰিব লাগিব। 6 নম্বৰ এক্সাৰসাইজটোৰ কাৰণে ধৰা আপোনালোকৰ এইটো ফালে বিষ আছে, এইটো ফালৰ ভৰিখন আপোনালোকে আনখন ভৰি এনেকে বাহিৰত নিব লাগিব। নি পেলাই আপোনালোকে এইখন হাতেৰে ধৰি এনেকে টানিব লাগিব। টানি 5 সেকেন্ড হোল্ড কৰিব লাগিব। 1 2 3 4 5। আকৌ এনেকে 1 2 3 4 5। আকৌ এনেকে 1 2 3 4 5। এনেকে আপোনালোকে 5ৰ সলনি 10 সেকেন্ড হোল্ড কৰিব পাৰে, সেইটো আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰিব। আকৌ এনেকে 1 2 3 4 5। এইটো এক্সাৰসাইজ আপোনালোকে এনেকৈ কৰিব পাৰে। আপোনালোকে এখন ভৰি এনেকে ওপৰত উঠাই পেলাই এনেকে টানি পেলাই আপোনালোকে এই সেম এক্সাৰসাইজটো কৰিব পাৰে। 1
2 3 4 5 আকৌ এনেকে 1 2 3 4 5 আকৌ এনেকে 1 2 3 4 5 আকৌ এনেকে 1 2 3 4 5 এইটো এক্সাৰসাইজও আপোনালোকে 10ৰ পৰা 15 বাৰ কৰিব লাগিব তাৰ পিছত কৰিবলগীয়া 7 নম্বৰ এক্সাৰসাইজ মানে লাষ্টৰ এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে যেটো ফালে বিষ আছে সেইটো ফালৰ ভৰিখন এনেকে উঠাই লব লাগিব লৈ পেলা আপোনালোকে এখনত এনেকে আঁঠিটোৰ ওপৰত ৰাখিব লাগিব ৰাখি পেলা আপোনালোকে এনেকে এইখন ভৰিৰ ওপৰৰ ফালে আৰু হাতখনেৰে তল ফালে ঠেলিব লাগিব মানে আপোনালোকে ভৰিখন ওপৰৰ ফালে আনিবলৈ বাধা দিব লাগিব এনেকে কৰি পেলা 5 সেকেন্ড হোল্ড কৰিব লাগিব 1 2 3 4 5 আকৌ এনেকে 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 1 2 3 4 5 এনেকে আপোনালোকে এইটো ফালে হোৱাৰ পিছত এনেকে আপোনালোকে এবাৰ হাতখন বাহিৰৰ ফালে দিব লাগিব আৰু ভৰিখনেৰে বাহিৰৰ ফালে নিব ট্ৰাই কৰিব লাগিব এনেকে 1 2 3 4 5 আকৌ এনেকে 1 2 3 4 5 এনেকে আপোনালোকে ভৰিখন বাহিৰৰ ফালে আনিবলৈ বাধা দিব লাগিব 1 2 3 4 5 আকৌ এনেকে 1 2 3 4 5 বাহিৰৰ ফালে 10ৰ পৰা 15 বাৰ হোৱাৰ পিছত এবাৰ ভিতৰৰ ফালে সেম এনেকে 1 2 3 4 5 আকৌ এনেকে 1 2 3 4 5 আকৌ এনেকে 1 2 3 4 5 আকৌ এনেকে 1 2 3 4 5 এবাৰ আপোনালোকে এনেকে তল ফালে নিবলৈ বাধা দিব লাগিব 1 2 3 4 5 আকৌ এনেকে 1 2 3 4 5 আকৌ এনেকে 1 2 3 4 5 আকৌ এনেকে 1 2 3 4 5 আৰু 1 2 3 4 5 এনেকে আপোনালোকে 10ৰ পৰা 15 বাৰ কৰিব লাগিব আৰু এইকেইটা হৈছে আপোনালোকৰ sacroiliac joint pain ৰ কাৰণে এক্সাৰসাইজ